এইয়া আহি পালোহি এতিয়া কৰপাতনি গাঁও চেঙাপথাৰ শিৱ মন্দিৰ। এতিয়া মানৱকাই মই এতিয়া দুইজনে গৈ আছোঁ এতিয়া বৰ্তমান। এইয়া এতিয়া আজি যিহেতু শিৱ বাবাক সকলোৱে লগ পাব বিচাৰে, কৈলাশত উৰি ফুৰিব বিচাৰে, এইয়া মন্দিৰ পালোহি এতিয়া। মন্দিৰটো এতিয়া মানুহবিলাকে এতিয়া পূজা অৰ্চনা কৰি আছে, মানুহবিলাকে বহি আছে, আদিবাসী মানুহ হয় তেওঁলোকে। চবেই এতিয়া চব জনগোষ্ঠীৰ মানুহবিলাকে আহিছে পূজা অৰ্চনা কৰিবৰ কাৰণে। এতিয়া গান বজাই আছে, নাচি আছে। এয়া ইমান সুন্দৰ পৰিৱেশত এতিয়া সকলোৱে বহি আছে। এতিয়া বাবা বহি আছে, ভক্ত শিৱ ভক্ত এওঁ বহি আছে। এতিয়া ইমান ধুনীয়াকৈ বহি আছে। এতিয়া এই বাইদেৱে ভিতৰত গ'ল, পূজা অৰ্চনা কৰিলে ওলাই আহিলে। আমাৰ ককাইদেউ পূৰা DJ বক্সত পূৰা নাচি আছে, ধিনচিকি। বাচ্চাবিলাকে নাচি আছে, তাত গান বজাই আছে। এইজনে ৰাতি আহি আছে পূজা ভক্ত। আৰু বাচ্চাকুটি এনেই আৰু ধেমালিভাৱে নাচি আছে, বহি আছে আজি। আৰু সম্পূৰ্ণ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰি আছোঁ। ইমান ধুনীয়াকৈ ফুলৰ মালা কাটিংটো দেখাই আছে। এতিয়া মানে উপৰিয়া এই বাইদেউসকলে সোমাইছে, পূজা অৰ্চনা কৰি আছে শিৱ ভক্তক লগ পাবলৈ। আমাৰ কণ ভণ্টিসকলে নাচি আছে, DJ বক্স লগাই আছে। আৰু সকলোৱে আৰু এনেকৈ আৰু মই মানৱকাই আমি দুজনে গৈছিলোঁ, এনেই পৰিৱেশটো চাবৰ কাৰণে গৈছিলোঁ আৰু শিৱ ভক্তক লগ পাবৰ কাৰণে। শিৱৰ আমি আমাৰ এতিয়া খাতৰা নাচন দিছে দেই আমাৰ ককাই। ধিনচিকি টাক ইতনা বড়োকৈ নাচি আছে দেখিলা। বাহ, আমাৰ ককাই একদম বিন্দাছ নাচন দিছে। তেওঁ চাপৰি মাৰিছে। সেইজনী আকৌ মাতিলে নহয় বাইদেউ এজনীয়ে, তাৰ মাইকীয়ে না মতাই নাই এখন জানিছোঁ। আমাৰ ভণ্টিসকল নাচি আছে। আজি শিৱৰ ভক্তবিলাকে একদম ভাং খাইছে ঠিকছে। ভাঙৰ গাখীৰ দৰে বনায়, কিবা ভাঙৰ লাড়ু বনায়। মই কিন্তু সিমানকৈ খাই নাপাওঁ বাৰু, ইমান অভ্যাসটো নাই ভাং খোৱা। আৰু হ'লেও তেওঁকে বুজায় আৰু গৈছিলোঁ আৰু এজনী আন্ধা কৰি দিলে নহয়। তাৰপিছত আমি দুইজনে এতিয়া আহিলোঁ। এতিয়া এই যেন মানৱ এনেকৈ সুন্দৰ পৰিৱেশত আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ, কিছু থুলমূলীয়াভাৱে। এনেকৈয়ে যাওঁগৈ আৰু পূজা কৰি আছে।